চাওক এটা দেশৰ নাগৰিকে যদি প্ৰতিবাদ কৰে প্ৰতিবাদৰ কাৰণে নিশ্চিতভাৱে প্ৰতিবাদ কৰিবলৈ সুযোগ দিব লাগে আৰু আমি প্ৰতিবাদ কৰিব বিচাৰিলে তেওঁলোকেতো 144 আছে সেই গতিকে 5 জনতকৈ অধিক মানুহ যাব নোৱাৰে বুলি আমি গতিকে তেওঁলোকেও জানে হস্তম হৈ আছিল আৰু আমাৰ লগত তেওঁলোকে মই কৈছোৱে আমি ৰাজভৱনলৈ হঠাৎ যোৱা নাই আমি এটা স্কুলৰ কাষৰ এটা ৰাজহুৱা এটা পূজাশালীত আমি সকলোৱে একত্ৰিত হৈছিলোঁ সেইখিনি সময়তো আমাক কোনোবা আহি অৱগত কৰিব পাৰিলে হয় আপোনালোকে ৰাজপথলৈ ওলাই নাহিব আপোনালোকৰ অনুমতি নাই আমাকতো সেইখিনি কৰা হোৱা নাই আমাক ৰাজভৱনৰ ওচৰলৈকে যাবলৈ দিয়া হৈছে আৰু ৰাজভৱনৰ ওচৰত আমাৰ ওপৰত মাৰপিট কৰা হৈছে কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে এই গতিকে কথাখিনি দুই পক্ষৰেই শুনিব লাগিব মই অনুমতিৰ কথাটো মই ক'ব বিচাৰোঁ যে যদি আমাৰ গণতন্ত্ৰত যিটো মৌলিক অধিকাৰ প্ৰতিবাদ কৰাৰ সেই অধিকাৰ যদি এটা 144, 145 জাতীয় আইনৰ কথা কৈ বা বন্ধ কৰিব বিচৰা হয় তেতিয়াহ'লে ই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহ'ব